হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2024 ভাৰতীয় ৰেলৱে বিভাগত বৃহৎ নিযুক্তি দিয়া হৈ আছে আৰু বহুত পদ মুকলি হৈ আছে। 9144টা পদ মুকলি হৈ আছে, যিকেইটা আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছৰ পৰাই পাৰিব এপ্লাই কৰিবলৈ। কেনেকৈ এপ্লাই কৰিব আপোনালোকে আৰু বাকী সকলোখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম। সকলোখিনি সবিশেষ আপোনালোকে চাব পাৰিব। এজ লিমিট, এজ ৰিলেক্সেশ্যন, এপ্লাই প্ৰচেছ, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, এজ লিমিট, সকলোখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটোত নতুন আহিছে, চেনেলটো নতুন ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2024, ইয়াত 9144টা পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আপোনালোকে দেখিছে, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড চমুকৈ আৰআৰবি। লাষ্ট ডেট হ'ল 8/4/2024, অৰ্থাৎ 8 এপ্ৰিল 2024 লাষ্ট ডেট। ৰিক্ৰুটমেণ্ট বৰ্ড আৰআৰবি, মিনিষ্ট্ৰী অফ ৰেলৱেজ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। 9144টা টেকনিচিয়ানৰ পোষ্ট মুকলি হৈ আছে ইয়াত আৰু লাষ্ট ডেট হ'ল 8 তাৰিখ, মই কৈছোঁ 8 এপ্ৰিল 2024। কাইলৈ বন্ধুসকল, অহাকালি লাষ্ট ডেট আছে। যিসকলে এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰি ল'ব আজিৰ ভিতৰতে। কাইলৈ 5টা বজালৈকে সময় থাকিব। আগতো মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ, লাষ্ট ডেট কাৰণে মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ। আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2024, নেম অফ পোষ্ট টেকনিচিয়ান। টোটেল পোষ্ট 9144টা মুকলি হৈ আছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে 1092টা পোষ্ট মুকলি হৈ আছে। টেকনিচিয়ান গ্ৰেড 3 কাৰণে 8052টা পোষ্ট মুকলি হৈ আছে। নম্বৰ অফ পোষ্ট আণ্ডাৰ আৰআৰবি গুৱাহাটীৰ কাৰণে মুকলি হৈ আছে। গুৱাহাটীৰ আণ্ডাৰত 246টা পোষ্ট। টেকনিচিয়ান গ্ৰেড আইগাৰ ছিগনেলৰ 6টা পোষ্ট মুকলি হৈ আছে। টেকনিচিয়ান গ্ৰেড 3 কাৰণে 240টা পোষ্ট মুকলি হৈ আছে। নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড। এডভাৰটাইজমেণ্ট নং ইয়াত দিয়া আছে। পে স্কেল টেকনিচিয়ান গ্ৰেড 1 অৰ্থাৎ গ্ৰেড আই ছিগনেলৰ কাৰণে লেভেল 5 অফ 7 CPC হিচাপে 29,200 টকা পে' কৰা হ'ব প্ৰতিমাহে। টেকনিচিয়ান গ্ৰেড 3 কাৰণে লেভেল 2 অফ 7 CPC হিচাপে পে' কৰা হ'ব 19,900 টকা প্ৰতিমাহে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেণ্ট। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এজ লিমিট, কেটেগৰী ৱাইজ এজ লিমিট মানে বেলেগ বেলেগ আছে। আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছত পাব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি থ'ম। টেকনিচিয়ান গ্ৰেড আই ছিগনেল কেণ্ডিডেট এজসমূহ চাই লওক। এজ কিমান লাগিব। 18 পৰা 36 বছৰৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2024লৈকে। টেকনিচিয়ান গ্ৰেড আই ছিগনেলৰ কাৰণে। টেকনিচিয়ান গ্ৰেড 3 পোষ্টকেইটাৰ কাৰণে 18 পৰা 33 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। আপাৰ এজ লিমিট OBC NCLৰ কাৰণে 3 বছৰ, SC ST কাৰণে 5 বছৰ, PWBD আনৰিজাৰ্ভ আৰু EWSৰ কাৰণে 10 বছৰ, PWBD OBC NCLৰ কাৰণে 13 বছৰ, PWBD SC আৰু ST কেণ্ডিডেটৰ কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। টেকনিচিয়ান গ্ৰেড আই ছিগনেলৰ কাৰণে বেচেলাৰ কৰা হ'ব লাগিব। ছায়েন্স ইন ফিজিক্স বা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টছন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। এইকেইটা বিষয়ত আপোনালোকে যদি বেচেলাৰ ডিগ্ৰী কৰা আছে ইলেক্ট্ৰনিক্স, ফিজিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টছন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি কৰা আছে বা ইনষ্টিটিউটৰ পৰা, তেতিয়াও এপ্লাই কৰিব পাৰিব। বা BSc যদি কৰা আছে কম্বাইনেশ্যন অফ এনি ছাব ষ্ট্ৰীমৰ বেচিক ষ্ট্ৰীম অফ ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টছন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি কৰা আছে তেতিয়াও আপোনালোকে পাৰিব। বা 3 ইয়াৰ্ছ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, 3 বছৰ যদি আপোনালোকৰ ডিপ্ল'মা আছে ইঞ্জিনিয়াৰিঙৰ, দ্য এভভ বেচিক ষ্ট্ৰীমছ বা কম্বাইনেশ্যন অফ এনি অফ এভভ বেচিক ষ্ট্ৰীমৰ, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। বা ডিগ্ৰী যদি কৰা আছে ইঞ্জিনিয়াৰিঙৰ এভভ বেচিক ষ্ট্ৰীমৰ ইনকম বা কম্বিনেশ্যন অফ এনি অফ এভভ বেচিক ষ্ট্ৰীমৰ, তেতিয়াও আপোনালোকে পাৰিব। টেকনিচিয়ান গ্ৰেড 3 পোষ্টকেইটাৰ কাৰণে মেট্ৰিকুলেশ্যন অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে পাৰিব। কিন্তু SSLC প্লাছ ITI ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা NCVT SCVTত ট্ৰেডত আপোনালোকে টেষ্ট কৰা হ'ব লাগিব। NCVT বা SCVT IIT কৰা হ'ব লাগিব। ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰা হ'ব লাগিব SSLC প্লাছ। ইয়াৰ কাৰণে অফিচিয়েল নটিফিকেশ্যনত বৃহৎভাৱে দিয়া আছে, বহলভাৱে আপোনালোকে চাই ল'ব পাৰিব ভালকৈ। বা মেট্ৰিক যদি পাছ কৰা হয়, SSLC প্লাছ কোৰ্চ কমপ্লিট কৰা হয় এক্টৰ অনুসৰি, আপোনালোকে তেতিয়াও পাৰিব। নোট ফৰ ডিটেইলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন প্লিজ চেক
আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছত সকলোখিনি বৃহৎভাৱে পাব ৰিলেটেড আৰ্টিকল RRB ALP ৰিক্ৰুইটমেণ্ট 2024 হেল্পলাইন ইয়াৰ কাৰণে নম্বৰো দিয়া হৈছে ইমেইলো দিয়া হৈছে আপোনালোকে কিবা সুধিবলগীয়া হ'লে সুধিব পাৰে হেল্পলাইন অফ RRB টেকনিচিয়ান ৰিক্ৰুইটমেণ্ট দেখিছে ফোন নম্বৰো দিয়া হৈছে 9592001188 01725653333 এইটো দিয়া আছে ফোন নম্বৰ ইমেইলো দিয়া আছে rrb.help@csc.gov.in এইটোতে আপোনালোকে ইমেইল বা ফোন কৰি সুধিব পাৰে টাইম দিয়া আছে আগবেলা 10 বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে এইটো সময়ৰ ভিতৰতে আপোনালোকে কিবা সুধিবলগীয়া হ'লে ইমেইল বা ফোনৰ দ্বাৰা সুধিব পাৰে ইয়াৰ কাৰণে এক্সামিনেশ্যন ফিজ এটা পে' কৰিব লাগিব কেটেগৰী ৱাইজ দেখিছে SC ST 250 এক্স সাৰ্ভিসমেন ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটিজ ইকনমিক্যালি বেকগ্ৰাউণ্ড ক্লাছেছ EBC সেই সকলোখিনিয়ে 250 টকা পে' কৰিলে হ'ব আৰু অন্যান্যসকলে 500 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকে পে' কৰিবলৈ হ'লে অনলাইন মাধ্যমেৰে পে' কৰিব পাৰিব এপ্লাই কেনেকৈ কৰিব চাওক মই যিহেতু কৈছোঁ অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 9 মাৰ্চ 2024 লাষ্ট ডেট হ'ল 8 এপ্ৰিল আৰু ডেট অফ মডিফিকেশ্যন অফ এপ্লিকেশ্যন 9 to 18 এপ্ৰিললৈকে পাৰিব মডিফিকেশ্যন কৰিবলৈ ইয়াৰ কাৰণে অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব তাত লিংক পাই যাব মই কৈছোঁৱে ডিটেইলছ নটিফিকেশ্যন শ্বৰ্ট নটিফিকেশ্যন অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব মই ইয়াৰ আগতো ভিডিঅ' বনাইছোঁ বন্ধুসকল আপোনালোকে ভালকৈ চাবলৈ হ'লে ভালকৈ বুজিবলৈ হ'লে আপোনালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাই ল'ব আৰু যদি আপোনালোকে ভালকৈ বুজিবলৈ হয় তেতিয়া আপোনালোকে অফিচিয়েল নটিফিকেশ্যন বা আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো চাব পাৰে ডিছক্ৰিপশ্যন ভিজিট কৰিব সকলোখিনি পাই যাব মই গোটেইখিনি কৈ নিদিওঁ ভিডিঅ'টো দীঘলীয়া হৈ যাব মই আপোনালোকক থুলমূলকৈ কৈ দিলোঁ বাকীখিনি আপোনালোকে ডিছক্ৰিপশ্যনত গৈ চাই ল'ব এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ আৰু অহাকালি লাষ্ট ডেট যিহেতু অহাকালি আগতে আপোনালোকে সন্ধিয়া 5টা বজালৈকে সময় আছে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ